কাৰণে তহে দিল সে সুখ লগতে মেইন ফেক্টটো হল যে ঘৰৰ মেম্বাৰ শেয়াৰ কৰি দিব চেনেলটো আৰু সাপোৰ্ট কৰিব দুবাই জিজা লাগে তো আজি দিনটো বিশেষ কৰোঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিলোঁ ঘৰত আলহী আহিব আৰু মোৰ বাপেকৰ হোটেলৰ যি চেফ আছে সেয়া হয় আমাৰ চেফ হয় এতিয়া আমি কি খাম আলহীৰ লগত ভাত খাম আজি ভিডিঅ'টো ডাবল মজা আহিব আৰু ইয়াৰ আগত যোনটো ভিডিঅ' দিছোঁ সেইটো আপোনালোকে দিয়া নিস্বাৰ্থ মৰম আৰু ভাল পোৱাৰ কাৰণে তো সেই দিল সে সুখ লগতে মেইন ফেক্টটো হ'ল যে ঘৰত নতুন মেম্বাৰ আহিব তো সেই মেম্বাৰ আহিব তাৰ কাৰণে যি যোগাৰ লাগে সেই যোগাৰৰ কাৰণে আজি এই গেষ্ট আমন্ত্ৰিত হৈছে আৰু সেইকাৰণে মই আজি দিনটো বিশেষ বনাবলৈ চেষ্টা চলাই আছোঁ তো ভিডিঅ'টো চাই থাকিব শেষলৈকে চাব ভিডিঅ'টো নিশ্চয় ভাল পাব চাই পেলাই কাৰণ মই নতুন কণ্টেণ্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা চলাই আছোঁ আৰু নতুন কণ্টেণ্টৰ ওপৰত কাম কৰি আছোঁ যদিও মোৰ যেটো গ্ৰোথ হ'ব লাগে সেই ষ্টেটিষ্টিক্সটো তলত আছে ষ্টিল মই কণ্টেণ্ট বনাই আছোঁ আৰু ফুল মজা পাব এই ভিডিঅ' মোক এফালে আলু মোক ইয়াত কামত লগাই দিছে কামত লগাই দি পেলাই নিজে সেইফালে ইজি কাম কেইটামান বাছি লৈছে নিষ্পাপ শিশু পালে মানুহে অত্যাচাৰ চলাবলৈ বেছি সময় নালাগে নাভাবেই শাৰীৰিক মানসিক চব ফালৰ পৰা অত্যাচাৰ চলায় এতিয়া মোক এসোপা কাম দি দিছে মাত্ৰ কামখিনি খতম কৰিলোঁ খতম কৰি পেলাই তো দেখাই আছোঁ কি বনিব আজি আৰু লগতে আলহী কোন কোন আহে সেইটোও দেখাই আছোঁ ভিডিঅ'টো চাই থাকক গেছ কি বনিব ইয়াত যিয়ে বনিব আৰু वेलकम बैक टू अनदर एपिसोड और এটা মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম তো হাউ আই মেক ভিডিঅ' মই এই মিনি ব্লগটো ভিডিঅ'টো কেনেকৈ বনাওঁ তো মোবাইলটো লওঁ আৰু কেমেৰাৰ পৰা উইদাউট স্ক্ৰিপ্ট উইদাউট এনি প্ৰিপেয়াৰেশ্যন তো মই ভিডিঅ'টো বনাওঁ তো মই ভিডিঅ' বনাওঁ কিয় যাতে মোৰ লাইফষ্টাইলটো মই চাব পাৰোঁ আৰু কিবা যদি সাল সলনি ঘটে বা সাল সলনি ঘটাবলগীয়া হয় তেনেহ'লে মোক সহায় কৰিব পাৰে যাতে সেই লোকসকলে যিসকলে মোৰ পৰা অলপ দূৰত থাকে সেইটো কাৰণে মই ভিডিঅ'টো বনাওঁ ভিডিঅ'খিনি বনাওঁ যাতে নিজৰ লগতে আপোনজনৰ আশে পাশে থাকিব পাৰোঁ এই বুলি মই ইউটিউবত চেনেলটো ক্ৰিয়েট কৰি ল'লোঁ আৰু যিহেতু আহিলেই মই চেনেলটো কিয় বনালোঁ মানে চেনেলটো বনালোঁ এই কাৰণে যাতে নিজৰ লাইফষ্টাইলটো চাব পাৰোঁ মই কেনেধৰণে সুখবিলাক বিচাৰি উলিয়াওঁ মোৰ দুখসমূহত কোন কোন থাকে সুখসমূহৰ অংশ কোনে লৈছে সেইটো কাৰণে মই এই চেনেলটো নিৰ্মাণ কৰিলোঁ এইখিনি ঘৰতে থাকি পুৰা ধাবা ষ্টাইলত এতিয়া ফিলিংটো ভাল অহা নাইকিয়া ফিল কৈ আছোঁ ঘৰতে পুৰা বেটাৰটো এনেকুৱাকৈ তৈয়াৰ কৰা হৈ আছে পুৰা ড্ৰাই থাকিব আৰু ফিলিংটো জাষ্ট লুক তো গাইজ প্ৰথমবাৰ মোৰ চেনেলত কিবা এটা চেনেলত লৈ কোৱা ভিউৱাৰ্ছসকল তো দাদাক লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব চেনেলটো নিজৰ ফ্ৰেণ্ডৰ লগত নিজৰ পৰিয়ালৰ লগত তোমাৰ মামা তোমাৰ দাদা তোমাৰ আৰু ভাল পোৱাজনৰ লগত শ্বেয়াৰ কৰি ল'বা যাতে চেনেলটোত মজা মজা ভিডিঅ' পাই থাকে আৰু সাপোৰ্ট কৰিব সেইটোৱে তো য়েল্লো বেল লৈ পেলাই যে মোৰ হাতত এটা পাঞ্চ খাব নোৱাৰো কেছটো কি ব্ৰাউন বেল কি ভাবে ওখানে খোৱা ভাজি নোখোৱা তুমি
পাপা আহিছে ये देखो राजस्थान का आदमी और सबसे दूर आलही থাকে দুবাইত ৰাজস্থানৰ পৰা আমাৰ অসমত জিজা লাগে মই হাই কৈ দিছো তো মোৰ খানা খোৱা টাইম আহি গল তো মোৰ তাত আছে আজি আমাৰ বনাইছে সালাড ভাজি লেচৰা মাহৰ মটন কাৰী আৰু লগত আছে আন্ডা স্পেচিয়েল ধাবা ষ্টাইলত আৰু এটো থলুৱা ষ্টাইলতে ছাগলীৰ তো ভাতটো খাই লওঁ আৰু অলপ কথা পাতি আছো ব্লগটো আৰু অলপ হাঁড়ি টানি মোবাইলত ওলাই যাব তো ভিডিওটো চাই ভাল পালেই নিশ্চয় ভিডিওটো ইমানখিনিলৈকে আছিলে আহিবলগীয়া সময়ত আৰু ভিডিও দিম বেক টু বেক এইকেইদিন ভিডিও পৰি থাকিব তেনেহ'লে জড়িত থাকিব আমাৰ এই চেনেলটোৰ লগত নেক্সট ভিডিওটো লৈ আহিছোঁ অতি সোনকালে তেতিয়ালৈকে এনজয় আৰু চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব